আজি বিশেষকৈ আমাৰ এলাবাৰী প্ৰাইমেৰী কমিটিৰ আণ্ডাৰত বিগত BPF-ৰ সময়ত BCTC চেয়াৰমেন হিচাপে কাম কৰি থকা ৰঞ্চাই ব্ৰহ্ম বুলি এগৰাকী, লগতে জাবৰিতলৰ পৰা আৰু আন 6 গৰাকী, মুঠ 7 গৰাকী জইন কৰিছে। আটাইকেইজন BPF-ৰ কৰ্মী আছিল আৰু তেওঁলোকে বহু বছৰ BPF-ৰ লগত কাম কৰি আছিল, কিন্তু দেখিছে যে এইবাৰ BPF-ৰ তলি উদং হ'ব, আৰু সেইকাৰণে তাত তেনেকৈ তলি উদং হ'ব লগা পাৰ্টিত গৈ থকাতকৈ য'ত গ'লে মানুহে অন্তত জীয়াই থকাৰ আশা পাব, সেইটো তেওঁলোকে আশা কৰি UPPলৈ যোগদান কৰিছে। আৰু UPPলৈ যোৱা 4টা বছৰ যিখিনি কাম কৰিছে তাৰ প্ৰতি তেওঁলোক সন্তুষ্ট হৈছে, আৰু UPPলৈ যিটো নীতি আৰু আদৰ্শ তাক তেওঁলোকে ভাল পাইছে, সেইকাৰণে তেওঁলোকে যোগদান কৰিছে। আমি আঁকোৱালি লৈছোঁ তেওঁলোকক, আৰু অহা সময়খিনি তেওঁলোকে আমাৰ সহকৰ্মী হিচাপে কাম কৰিব। প্ৰতিদিনে UPPলত সকলো সমষ্টিতে, অকল ভৈৰৱকুণ্ড সমষ্টিৰ কথাই কোৱা নাই, বিভিন্ন সমষ্টিত দিনে কেতিয়াবা 7জন, কেতিয়াবা 10জন, কেতিয়াবা 20জন, 25জন এনেকৈ যোগদান কৰি আহিছে। আৰু এই কথাই সূচাইছে যে ৰাইজ অন্তত UPPলৰ প্ৰতি আকৃষ্ট হৈছে, আৰু UPPলে যিখিনি যোৱা 4টা বছৰ যিখিনি কাম কৰিছে, লগতে BTC অঞ্চলত বসবাস কৰা আটাই জাতি জনগোষ্ঠীৰ মাজত যিদৰে শিপাই কিবা কৰিছে, কি কয়, শিপাই তুলিছে, যে সকলো জনগোষ্ঠীৰ কাৰণে জাতীয় পৰিচয় জীয়াই থকাৰ যিখিনি সুবিধা দিছে তাৰ কাৰণে সন্তুষ্ট হৈছে, আৰু সেইকাৰণে আজি সকলো জনগোষ্ঠীৰ লোকে UPPলৰ প্ৰতি আকৃষ্ট হৈ আগবাঢ়ি আহিছে। আমি সুখী হৈছোঁ, আৰু তেওঁলোককে আমি সমল হিচাপে লৈ অহা দিনবিলাকত সমাজৰ কাৰণে কাম কৰিবলৈ উদ্যত হৈছোঁ। ৰাজনীতি দলৰ উদ্দেশ্যটো হ'ল নিৰ্বাচন খেলা। BJP যিহেতু ৰাজনীতি দলেই হয়, তেওঁলোক নেশ্যনেল পাৰ্টি হয়, খুব ডাঙৰ দল হিচাপে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে উদ্যত হৈছে, তাত আমাৰ ক'ব লগা একো নাই। যোৱা নিৰ্বাচনতো বিজেপি হিচাপে খেলিছিল, আমি হিচাপে খেলিছিলোঁ, BPF খেলিছিলোঁ। তেতিয়াও আমি আমাৰ যিখিনি কিবা জন সমৰ্থন সেইটো আমি দেখিবলৈ সক্ষম হৈছোঁ। এইবাৰো আমি আমাৰ প্ৰতি ৰাইজ কিমান সমৰ্থন আছে সেইখিনি আমি প্ৰমাণ কৰিম। যিহেতু যোৱা নিৰ্বাচনত আমি বেলেগকৈ খেলিছোঁ, এইবাৰো নিশ্চয় হয়তো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আচলতে, যিহেতু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু কাউন্সিল চৰকাৰত একেলগে চৰকাৰ চলাই আছোঁ, একেলগে আছোঁ। একেলগে কাম কৰা হিচাপে, একেলগে চৰকাৰ চলোৱা দল হিচাপে নিৰ্বাচন কেনেকৈ খেলিব সেই সম্পৰ্কে দুয়োটা দলৰ নেতৃবৰ্গৰ মাজত আলোচনা হৈ এটা সিদ্ধান্ত হ'ব লাগিছিল। এতিয়ালৈকে সেইটো আলোচনা হোৱা নাই, কিন্তু তথাপিও BJPৰ তৰফৰ পৰা কৈ আহি আছে যে তেওঁলোকে 40টা সমষ্টিতে কেণ্ডিডেট দিব। এইটো কোৱা বিশেষকৈ আমাৰ অসম ৰাজ্যিক BJPৰ সভাপতিয়ে সেই বক্তব্য দাঙি ধৰিছে। এইটো পাৰ্টিৰ ডিচিশ্যন নে তেখেতৰ নিজা বক্তব্য সেইটো আমি নাজানো, তেখেতসকলে তেনেকৈ বক্তব্য দিছে। কিন্তু আমি বিচাৰোঁ, যিহেতু আমি একেলগে চৰকাৰ চলাইছোঁ, এতিয়া একেলগে আছোঁ, সেইকাৰণে নিৰ্বাচন খেলাৰ ক্ষেত্ৰত আলোচনাৰ জৰিয়তে এটা সিদ্ধান্ত হ'ব লাগে। ধৰক যদি বুজাবুজিৰ মাজত খেলে সেইটোও হওক, অকলে খেলে সেইটোও হওক, কিন্তু আলোচনাৰ মাজতে আলোচনাৰ মাজত এটা সমিলমিলৰ মাজত এইটো সিদ্ধান্ত হ'লে আমাৰ সকলোৰ কাৰণে ভাল হ'ব। হয়তো তেনেকুৱা নকৰাকৈ BJPয়ে বিশেষকৈ ৰাজ্যিক সভাপতি ডাঙৰীয়া এইখিনি বক্তব্য ৰাখি আমাৰ নিচিনা ক্ষুদ্ৰ আৰু আঞ্চলিক দলবিলাকক ৰঙা চুকত দেখুওৱা নিচিনা এনেকুৱা অনুভৱ হয়। কিন্তু আমি কাৰোবাৰ ৰঙা চুকত ভয় খোৱা মানুহ নহয়, কাৰণ আমি জন্ম লাভ কৰিছোঁ নিজৰ প্ৰচেষ্টাত। UPPলটো যোৱা 10-12 বছৰ আমি নিজৰ প্ৰচেষ্টাতে তিষ্ঠি আছোঁ, জনসাধাৰণৰ মাজত আমি সোমাইছোঁ, জনসাধাৰণে আমাক আঁকোৱালি দিছে। সেইকাৰণে BJPয়ে নিজস্বভাৱে খেলাটো আমাৰ ক'বলগীয়া একো নাই, যদি সেইটোৱে সিদ্ধান্ত যে আমি নিজস্বভাৱে খেলিম। আমি এতিয়ালৈকে কাৰো ওপৰত ভৰসা ৰাখি কাম কৰা নাই, নিজৰ ভৰিত থিয় দি নিজৰ প্ৰচেষ্টাতে কৰি আছোঁ, আৰু অহা নিৰ্বাচনতো নিজৰ প্ৰচেষ্টাতে নিৰ্বাচন খেলিম। ৰাজ্যিক সভাপতিৰ কিন্তু বক্তব্য বেলেগ। মুখ্যমন্ত্ৰী যিটো ৰাজ্যিক সভাপতি কিন্তু যথেষ্ট আক্ৰমণৰ লক্ষ্য কৰি লৈছে, পোনপটীয়াকৈ নহ'লেও কি ক'ব, কিয় দুটা স্থিতি লৈছে আচলতে দুজনকৈ শীৰ্ষ নেতাই?
সেইটো তেওঁলোকৰ কথা, কাৰণ তেওঁলোকৰ ভিতৰত কিবা মই সোমাব বিচৰা নাই। আমি আমাৰ তৰফৰ পৰা সেইটোৱে আহিছে, যিহেতু আমি একেলগে চৰকাৰ চলে, সেইকাৰণে যি সিদ্ধান্ত হয় আলোচনা কৰি বুজাবুজিৰ মাজতে হওক বা কিয়ে হওক, অকলে অকলে খেলে নে বুজাবুজিৰ মাজত খেলে, সেইটো সিদ্ধান্ত হোৱাটো উচিত বুলি মই ভাবোঁ। ছাৰ, এই দেখিবলৈ পোৱা গৈছে আমাৰ যিগৰাকী ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, তেখেতে বিশেষভাৱে সংগঠনটো শক্তিশালী কৰাৰ বাবে তেওঁ আগবাঢ়িছে। আজিও তেওঁ ননৈ চেৰফাঙৰ এখন সভাত বিশেষকৈ ওদালগুৰি যি 10টা পৰিৱেশৰ সমষ্টি আছে, সেই 10টা আমি যিকোনো প্ৰকাৰে আমি 10টা সমষ্টিত আমি জিকিম। সেইবোৰ বক্তব্য আছে অনাগত যি আমাৰ BTC নিৰ্বাচন আছে, সেই ক্ষেত্ৰত ইউপিৰ দলত কিবা ক্ষতি কৰিব পাৰে নেকি ছাৰ? মই তেনেকৈ ক্ষতি কৰিব বুলি নাভাবোঁ, কাৰণ আমাৰ যোৱা নিৰ্বাচনৰ সময়ত আমি সংগঠন হিচাপে খুব দুৰ্বল আছিলোঁ। আমাৰ সাংগঠনিক কিবাটো অসম্পূৰ্ণ নিচিনাই আছিল, কিন্তু তথাপিও ৰাইজে আমাক সঁহাৰি দিছে, আমাক ভোট দিছে, আৰু অন্ততঃ ওদালগুৰি জিলাৰ ভিতৰত যি 10টা সমষ্টি, তাৰ ভিতৰত আমি 7টাত জিকিবলৈ সক্ষম হৈছোঁ। বিজেপি মাত্ৰ তিনিটা সমষ্টি জিকিছে, আমি 6টাত জিকিছোঁ, বিজেপি 3টাত জিকিছে আৰু BPF 1টা। আৰু হিচাপে এইবাৰ আমাৰ দল আগতকৈ যথেষ্ট মজবুত হৈছে। আমি যোৱা 4টা বছৰ যিখিনি কাম কৰিছে ৰাইজ সন্তুষ্ট হৈছে, হিচাপে আমাৰ বিজেপিয়ে যিখিনি কাম কৰিছে সেয়া আমাৰ কাৰণে ক্ষতিগ্ৰস্ত হ'ব বুলি মই নাভাবোঁ। নাই, BPFটো দিনে দিনে দুৰ্বল হৈ গৈ আছে, সেইকাৰণে প্ৰতিদ্বন্দ্বী হয়তো বিজেপিৰ লগতে হ'ব। যোৱাবাৰো প্ৰায় সমষ্টিবিলাকত বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বী হৈছিল, BPF 3rd পজিশ্যনতে আছিল। এইবাৰতো BPF আৰু তাতকৈ দুৰ্বল হ'ব, সেইটো খাটাং। BPFৰ তলি উদঙেই নাই, কাৰণ তেওঁলোকৰ নেতৃত্ব দিব পৰা মানুহখিনি গোটেইখিনি আঁতৰি গ'ল। এতিয়া মই কি ক'ম, মানে মই UPPLত যিমান কাম কৰিছোঁ মোৰ 5 আছে, আৰু পিছত আৰু আমাৰ গোবিন্দ চন্দ্ৰ ডেপুটি চিফ ছাৰে আৰু পিছত আৰু জিতিলে আৰু ভাল কাম কৰিব বুলি মই এইটো কাৰণে মানে মই UPPLৰ পাৰ্টিটো ভাল পাই কিনি মই UPPLত জইন হৈ আছে। আৰু আজি আগৰ মই BPFৰ চেয়াৰমেন আছিলে, এতিয়াতো চেয়াৰমেন হৈ গ'ল। এতিয়া মই UPPLত আহিছে, আৰু আজি এলাবাৰীৰ চেয়াৰমেন আছিলে, BCDC চেয়াৰমেন আছিলে। এতিয়া 2.5 বছৰে পাইছে মই আগতে, মোৰ আগত বেলেগ চেয়াৰমেন আছে, তাৰপিছত মই 2.5 বছৰ চেয়াৰমেন পাইছিলোঁ। আৰু এতিয়া আৰু UPPLৰ যিমান কাম কৰিছে মই ভাল লাগিছে, এইটো কাৰণে মই UPPLত যোগদান হৈছে। আৰু মই অকলে আহিছোঁ, এতিয়া মই পিছত আনিম আৰু এলাবাৰীত যোগদান কৰিম। এইটো কেতিয়া সোমাব মই আলোচনা কৰা নাই এতিয়ালৈকে, মই পিছত আলোচনা আহিব, আৰু যিমান পাৰে মই চেষ্টা কৰি চাম এলাবাৰীৰ পৰা। মই তথাপি ক'ব নোৱাৰে কিমান আহিব, এইটো মই ক'ব নোৱাৰে, তথাপি মই আনিম আৰু।